নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলো ভালে আছে। আপোনালোকৰ মৰমৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। আজি মই উপস্থিত আছোঁ পিয়ালিহাটা গাঁও টেঙাবাৰী চুবুৰীত। ঈদ উপলক্ষে সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান চাব মঞ্চলৈ আদৰি আনিছোঁ আমাৰ আমন্ত্ৰিত অতিথি, আমাৰ মাইহাটা চাৰিআলি অঞ্চলৰ বিশিষ্ট ইউটিউবাৰ মিষ্টাৰ আনোৱাৰ হুছেইন ডাঙৰীয়া দেৱক আমি কৰ্মকৰ্তাক তেখেতক মঞ্চলৈ আদৰি আনিবলৈ আমি আহ্বান জনাইছোঁ। এয়া আমাৰ মাজত মাইহাটা চাৰিআলি অঞ্চলৰ বিশিষ্ট ইউটিউবাৰ মিষ্টাৰ আনোৱাৰ হুছেইন ডাঙৰীয়া দেৱ। এটা হাত চাপৰি লাগে। তেখেতে নিজৰ প্ৰতিভাৰ বলত আজি বহুখিনি ছাবস্ক্ৰাইবাৰ লৈ আজি ইউটিউব চলাই আছে। আমি তেখেতক এই চেগতে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ আৰু সম্বৰ্ধনা জনাব আমাৰ কমিটিৰ অন্যতম কাৰ্যকৰ্তা মিষ্টাৰ হেলিম খানে। এয়া সম্বৰ্ধনা জনাইছে মিষ্টাৰ হেলিম খানে। ডাঙৰ হাত চাপৰি লাগে। আমি এই জেগাতে আনোৱাৰ হুছেইন ডাঙৰীয়া দেৱক চমুকৈ দুআষাৰ ক'বলৈ আমি আহ্বান জনাইছোঁ। কি কম কি নকম, ভয়ো লাগছে, ভালো লাগছে। আৰু এই মঞ্চখনত মই উৎসাহ পাইছোঁ আপোনালোকৰ মৰম আৰু আশীৰ্বাদত। আৰু আপোনালোকে যিটো মোক আনৰ এই চেনেলটোত মৰম দি আছে, আগলৈকে যাতে এনেকৈ মোক মৰমবোৰ দি থাকে। আৰু মোক মানে মাতিব হৈছিল মানে বাবুলালে 2-3 দিন মাতিব হৈছিল। সেইকাৰণে মই ৰাতিপুৱাও আহিলোঁ, এতিয়াও আহিলোঁ। এটা হাত চাপৰি লাগে। এইবাৰ আমাৰ উদ্বোধক মহোদয়ক এটা ফুলাম জাপিৰে সম্বৰ্ধনা জনাব আমাৰ কমিটিৰ অন্যতম সদস্য মিষ্টাৰ জেপি। সদস্যকেইজনকে মই ধন্যবাদ জ্ঞাপন কৰিছিলোঁ কৈছোঁ আৰু আজি যি মোক সন্মান দিলে মই তাতে আনন্দিত মই। তো আজি মই এই মঞ্চখন উদ্বোধন হ'ব বুলি মই ঘোষণা কৰিলোঁ। ধন্যবাদ। আমি সম্বৰ্ধনা জনাম আৰু সম্বৰ্ধনা জনাব আমাৰ সাংস্কৃতিক সন্ধিয়াৰ সভাপতি মাননীয় ৰাইজৰ ৰহমান শইকীয়া ডাঙৰীয়া দেৱে। এটা হাত চাপৰি লাগে আৰু লগতে এটি ফুলাম জাপিৰে সম্বৰ্ধনা জনাব এইবাৰ আমি ফুলাম গামোচাৰে আমাৰ কমিটিৰ অন্যতম সদস্য মিষ্টাৰ আতাউৰ ৰহমান মাজু ডাঙৰীয়াই আৰু লগতে এটি ফুলাম জাপিৰে সম্বৰ্ধনা জনাব আতাউৰ ৰহমান মাজু ডাঙৰীয়াই। আমি এই জায়গাতে আমার বিশিষ্ট অতিথি মাননীয় মাই শ্রদ্ধার পিয়ালিহাটা টেঙাবাৰী গাঁৱৰ পশ্চিম চুবুৰীয়া উদীয়মান যুৱকসকল তথা আজিৰ এই সাংস্কৃতিক সন্ধিয়া উপভোগ কৰিবলৈ অহা আমাৰ ওচৰৰ তথা পিয়ালিহাটা সমগ্ৰ পিয়ালিহাটা গাঁৱৰ
ভাই ভনীসকল, আজি ইয়াতে যিখিনি সমবেত হৈছে আমাৰ ৰাইজ পিয়ালিঘাটাত তথা বাঘাটা চাৰিআলিৰ পৰা আহি আমাৰ লোকেল যিখিনি মানুহ আহিছে আজি ফাংচন বা সাংস্কৃতিক সন্ধিয়া এখন চাওঁ বুলি তেখেতসকলক সকলোকে মোৰ নমস্কাৰ জনাইছোঁ। আৰু আজি এতিয়া এই শুভ মুহূৰ্তত মই ইয়াতে উঠি দুই এষাৰ বক্তব্য দিবৰ সময় নাই, কাৰণ আজি সাংস্কৃতিক সন্ধিয়াখন উদ্বোধন কৰিবলৈ ফাইনেলি কাৰ্যালয়ত যিহেতু আজি মানে ফাংচন চলি আছে, ঈদ উপলক্ষে ফাংচন চলি আছে আৰু অনুষ্ঠানখন তোমালোকৰে আমি মঞ্চলৈ তাৰে বিষয়ে কি ক'ব? আহিবলৈ অনুৰোধ জনালোঁ। ভাইটিয়ে কোৱাচোন, যিহেতু আজি বহুত দিন এটি ফাংচনখনৰ কাৰণে বহুত কষ্ট কৰিলা, আজি যিহেতু মানে ফাংচনখন এতিয়া চলি আছে বৰ্তমান তাৰে বিষয়ে কি ক'ব? আমি ফাংচনখন আজি প্ৰায় ঈদৰ পিছতে পাতিম বুলি ভাবিছিলোঁ, এটি বিশেষ ঘোষণা, কাৰণে আমি পাতিব পৰা নাছিলোঁ। বছৰ কালত যিসকল দৰ্শকে ভিৰ কৰি আছে সেইসকল দৰ্শকক আমি অকণমান চাই হৈ যাবলৈ অনুৰোধ জনাব, কিয়নো তাত এখন তোমাৰ ডেন্সটো চালো বহুত ভাল লাগিল, মানে ইঞ্জিন কপি গৈছে, কলিজা কপি গৈছে। আমি কৰ্মকৰ্তা এইকেইগৰাকী ব্যক্তিক আমাৰ সদস্য মিষ্টাৰ নাদিম ইৰছাদে এইবাৰ আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ বিশিষ্ট সমাজকৰ্মী পিয়লিঘাটা গাঁৱৰ মিষ্টাৰ নাইবৰ ৰহমান শইকীয়া ডাঙৰীয়া দেৱক আৰু তেখেতক সম্বৰ্ধনা জনাব আমাৰ কমিটিৰ অন্যতম সদস্য মিষ্টাৰ হেলিম খানে। এইবাৰ আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ আমাৰ ইউটিউবৰ এটা চেনেল আছে, আপোনালোকক মই কৈছোঁ জখলা প্ৰডাকশ্যন, সেই জখলা প্ৰডাকশ্যনৰ স্বত্বাধিকাৰী মিষ্টাৰ আমিনুল হক ডাঙৰীয়া দেৱক আৰু আমিনুল হক ডাঙৰীয়া দেৱক সম্বৰ্ধনা জনাব কমিটিৰ অন্যতম সদস্য মিষ্টাৰ নাছিৰ হুছেইনে। কিয়নো আমাৰ এজ এ ডাইৰেক্টৰ হিচাপে আমাৰ এটা চকু থাকে, যিটো চকুত আমি প্ৰতিভা বিচাৰি থাকোঁ, কেতিয়াবা এটা টেলেণ্ট এটা পাওঁ বা কোনোবা এজন এনেকুৱা শিল্পী পাওঁ নেকি যিজন জন্ম ইয়াতে নহ'লেও মোৰ আব্বাৰ ভৰি আছে, টেঙাবাৰীত নাহাৰ কোনো কষ্ট হৈছে, কিন্তু যেতিয়া মৰম বা আদৰ পোৱা যায় তেতিয়া আটাইতকৈ বেছি ভাল লাগে। আৰু আপোনালোকে জানে মানুহ খুব মৰমৰ বা আদৰৰ ভোকাটো হয়। আমি যিবোৰৰ কাৰণে, আমাৰ সমাজবোৰৰ কাৰণে, আমাৰ মানুহবোৰৰ বাবে সৰু সৰু মঞ্চবোৰ যথেষ্ট ইম্পৰ্টেণ্ট। আপোনালোকে নাভাবিব যে সৰু মঞ্চ, কিন্তু সৰু ডাঙৰ বুলি মঞ্চ নাই। এই যে সৰু মঞ্চত আপোনালোকৰ সৰু সৰু শিশুবোৰে বা বিভিন্ন ধৰণে পাৰফৰ্মেঞ্চ কৰিছে, নৃত্য কৰিছে, গান কৰিছে, এইবোৰ আমাৰ সমাজৰ বাবে, মানুহৰ বাবে যথেষ্ট ইম্পৰ্টেণ্ট। আপোনালোকে এটা বস্তু গম পাইছেনে, এই যে ডান্সটো যে কৰি আছে, ছোৱালীজনী বা ল'ৰাজনে যেতিয়া ডান্সটো কৰে তেতিয়া মনৰ পৰা খুব খুব অনুভৱ কৰে, এণ্টাৰটেইনমেণ্ট পায়। ধন্যবাদ বা মোৰ শ্ৰদ্ধা আপোনালোকে ইমান মৰম দিয়াৰ বাবে। এতিয়া কথা শুনাৰ কথা কোৱাৰো সময়। বাইদেউ আপোনালোকৰ ফাংচন চাই কেনেকুৱা লাগিল বাইদেউ? ভাল লাগছে না? এফালে বাইদেউ আপোনাৰ কেনেকুৱা লাগছে? ডাঙৰীয়া অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বাইদেউ আপোনালোকৰ ঘৰৰ ওচৰৰ ফাংচন কেনেকুৱা লাগিল চাই? ভাল লাগছে বাইদেউ? আৰু এফালে বাইদেউ কি হৈছে?
এইটো বেমাৰ উঠছি না টোপনি লাগছি আশিস ইকবাল জকি এফালে বাইদেউ আপোনালোকৰ কেনেকুৱা লাগে ইকবাল বিকি ভাল লাগছে সামিউল শইকিয়া আচ্ছা এফালে আমাৰ বৌ কেনেকুৱা লাগিল ভাল লাগছি না সামিউল শইকিয়া হয় মেম্বাৰ ভণ্টি, তোমাৰ ফাংচন চাই কেনেকুৱা লাগিল এ আমাৰ মঞ্চত আপোনালোকে যে নহওক দেখিবলৈ তোমাক পাইছে চাৰিআলিত মানে স্কুলে কলেজে দেখি একাধিক থাকো দলে আৰু আমাৰ সভাপতি ৰাইজে ৰহমান শইকীয়াৰ লগে লগে বাকী অন্য কাৰ্যকৰ্তাসকলে এয়া হৈছে बाकी है तो 4 दिन जाए जाए